তাৰপিছত আমাৰ এই প্লেটফৰ্ম চাবলৈ তো আজি আমি কথা পাতিম উইক নম্বৰ 4 উদ্ভৱ বেটছৰ বহুত দিনৰ পাছত তোমালোকক লগ পাইছো আৰু আজি আমি ইয়াত ডে নম্বৰ 20 পৰা ডে নম্বৰ 20 লৈকে টাৰ্গেট চাম এইটো ক্লাছ 11 চায়েন্সৰ কাৰণে হয় আছাম বৰ্ডৰ কাৰণে তো নেক্সট চোৱা প্ৰথমতে ইম্পৰ্টেণ্ট টপিকছবোৰ কথা পাতি লওঁ তোমালোকে প্ৰথম না বেকলগছ আৰু নবনাবা ডোন্ট মেক মোৰ বেকলগছ তোমালোকে যদি বেকলগছ লগাই থাকা তোমালোকৰ চিলেবাছটো 7 ফেব্ৰুৱাৰীত শেষে নহ'ব তোমালোকৰ আকৌ ছেকেণ্ড ইউনিট আছে য'ত তোমাৰ আকৌ 15 দিন যাব ঠিক আছে তাৰপিছত কমপ্লিট দ্য ডেইলি টাৰ্গেটছ অন দ্য চেম ডে যিদিনা টাৰ্গেট দিম সেইদিনাখন টাৰ্গেটটো শেষ কৰা উইকৰ দিনত যেনে ডে নম্বৰ 20 আছে সেই ডে নম্বৰ 20 কামবোৰ ডে নম্বৰ 20 দিনা আহিব অলপ চিৰিয়াছ হোৱা নহ'লে তোমালোকৰ চিলেবাছটো থাকি যাব আৰু যেনেকৈ তোমাৰ দাদা আৰু বায়ে 12টো টান পাইছে তেনেকৈ তোমালোকেও টান পাবা তাৰপিছত মই এটা বহুত ইম্পৰ্টেণ্ট ডিচিশ্যন লৈছো চোৱা তোমালোকে এইটো কিন্তু মানিব লাগিব নো ডেইলি বেছ এটেণ্ডেঞ্চ যদি মই ডেইলি বেছ এটেণ্ডেঞ্চ নাপাওঁ তেন্তে নো মোৰ টাৰ্গেটছ মই টাৰ্গেটছ বন্ধ কৰি দিম বেটছ উইল বি ক্ল'জ এইটো বেটছ ক্ল'জ হৈ যাব এনেকে দিব লাগিব যদি ডে নম্বৰ 20 কমপ্লিট ডে নম্বৰ 20 কমপ্লিটেড তুমি সেইদিনাখন দিব লাগিব বা তাৰ নেক্সট দিনা দিব লাগিব তেনেকৈ ডে নম্বৰ 24 তেনেকৈ একেলগে ডে নম্বৰ 23 24 25 এনেকে নহ'ব নেক্সট টাইম টেবল চোৱা তোমালোকৰ 6 আৱাৰ শ্লিপ এনাফ হয় চাগে তাৰপিছত তোমালোকৰ 6টা বজাতো সাৰ পাই যাবা তাৰপিছত 6:30 পৰা 8 AM লৈকে তোমালোকে ইংলিছ পঢ়িবা বা MIL পঢ়িবা এটা হোমৱৰ্ক কৰিবা ঠিক আছে যদি ইংলিছ পঢ়িবা তোমালোকে মানডে ৱেডনেছডে অল্টাৰনেটিভছ পঢ়িবা মানডে ৱেডনেছডে ফ্ৰাইডে আৰু যদি MIL পঢ়িবা টিউজডে থাৰ্ছডে ছেটাৰডে এনেকৈ অল্টাৰনেটিভ ডেজত পঢ়িবা তাৰপিছত 8টা পৰা দিনলৈকে তোমাৰ স্কুল থাকে তাৰপিছত এইবোৰ তোমাৰ টাইম যিবোৰ ক্লাছেছ হয় সেইটো তুমি একদম অফলাইন টিউচন হিচাপে ভাবি ল'বা ঠিক আছে অফলাইন টিউচন হিচাপে তোমালোকে 1.5 ঘণ্টা তোমালোকক সময় দিছো 1.5 ঘণ্টা 1.5 ঘণ্টা 1.5 ঘণ্টা কিন্তু তোমালোকৰ ইয়াত ক্লাছ কৰিবলগীয়া সময় মাত্ৰ 1 ঘণ্টাহে ক্লাছ কৰিব লাগিব 1.5 ঘণ্টা দিছো যাতে তোমাৰ লিখাত অলপ সময় যায় ন তো 3টা ক্লাছ হ'ব 3টা ক্লাছৰ মাজত তোমালোকৰ 20 মিনিট দুটা ব্ৰেক আছে তাৰপিছত 10টাৰ পৰা 11:30 লৈকে ৰিভিজন অফ ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 মানে 30 মিনিটছ তোমালোকে 30 মিনিটছ ক্লাছ 1 ৰিভাইজ কৰা 30 মিনিটছ ক্লাছ 2 ৰিভাইজ কৰা 30 মিনিটছ ক্লাছ 3 ৰিভাইজ কৰা তাৰপিছত 12টা বজাত বা 11:30 তোমালোকে ৰিভাইজ কৰাৰ পাছত তোমালোকে শুবলৈ যাব নেক্সট ওৱান উইক 4 আমি কি চেপ্টাৰ কভাৰ কৰিম ৰোটেশনেল মোচন যিটো 4 ঘণ্টা আছে তো তোমালোকে ইচ ডে 1 ঘণ্টাকে চাব লাগিব আৰু তাৰপিছত যেতিয়া তুমি তাক ৰিভাইজ কৰিবলৈ যাবা সেই 1 ঘণ্টাত পাৰ্টিকুলাৰ সেই 1 ঘণ্টাত তোমালোকে যি টপিক কৰিলা সেইকেইটা ৰিভাইজ কৰিবা আৰু যি কুৱেশ্যন প্ৰেক্টিছ কৰিলা অকল সেইকেইটাই ৰিভাইজ কৰিবা ঠিক আছে তেনেকে চেম ট্ৰিগনমেট্ৰিক ফাংচনৰ যিটো 5 আৱাৰ আছে তেনেকে চেম এইটো প্ৰচেছ ফ'ল' কৰিবা তাৰপিছত মৰ্ফলজি ফ্লাৱাৰিং ক্লাছত তোমাৰ 2 আৱাৰ 31 মিনিট আছে লেকচাৰটো তাক আমি 1 আৱাৰ 30 মিনিটকে ভাগ কৰিছো মানে তুমি প্ৰথম দিনা 1 আৱাৰ চাবা দ্বিতীয় দিনা 1 আৱাৰ চাবা তাৰপিছত তৃতীয় দিনা 30 মিনিটকে চাবা তাৰপিছত এইকেইটা ৰিভাইজ কৰি যাবা যিদিনা যিমানটো পঢ়িলা সিমানে ৰিভাইজ কৰি ল'বা ঠিক আছে চেম এনাটমি অফ ফ্লাৱাৰিং ক্লাছত 1 ঘণ্টা আছে লেকচাৰটো তুমি 30 মিনিট দুদিনত শেষ কৰি ল'বা এটা চোৱা প্লেনাৰটো চোৱা ৰোটেশনেল মোচন তুমি 1 ঘণ্টা 1 ঘণ্টাকে 4 দিনত শেষ কৰিবা তাৰপিছত দুদিন লগাবা তুমি তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবলৈ চেম ট্ৰিগনমেট্ৰি তোমালোকে 5 দিনত শেষ কৰিবা তাৰপিছত তাৰ সেইদিনাখন এদিনতে বাৰু ইমান গাল পিৱাইকিউজ শেষ নহয় বাট তোমালোকে ট্ৰাই কৰিবা কিছুমান মানে ট্ৰাই কৰিবা যে কমপ্লিট কৰিবলৈ গোটেই সোপাটো এনেও নহয় তোমালোকে 30%টো কভাৰ কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে তাৰপিছত মৰ্ফলজি চোৱা 3 দিন তাৰপিছত ৰিভিজন কৰিবা তাৰপিছত এনাটমি 2 দিন তেনেকৈ ৰিভিজন আৰু 30 মিনিট কেনেকৈ ৰিভাইজ কৰিব ইয়াৰ আগত মই কৈ দিছো তাৰপিছত ডে নম্বৰ 29 যিহেতু চানডে তোমালোকে এইদিনাখন কি কৰিবা সলভ দ্য লেফ্ট অভাৰ পিৱাইকিউজ আৰু ৰিভাইজ অল দ্য চেপ্টাৰ এই যিটো 4টা চেপ্টাৰ কভাৰ হ'ল ৰোটেশনেল মোচন ট্ৰিগনমেট্ৰিক ফাংচন মৰ্ফলজি আৰু এনাটমি এই 4টা চেপ্টাৰ ৰিভাইজ কৰিবা তাৰপিছত এইকেইটা পিৱাইকিউজ থকাবোৰ বাকী থকাবোৰ পঢ়ি ল'বা চ' সিমানেকৈ সামৰিছো আৰু ভিডিঅ'টো লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু যোন নতুন ষ্টুডেণ্টে চাইছে ছাবস্ক্ৰাইব কৰি দিবা আৰু এটেণ্ডেঞ্চ কমেণ্ট ছেকশ্যন দিবা আৰু যোন নতুন ষ্টুডেণ্টে যদি উদ্ভৱ বেচটো ফ'ল' কৰিম বুলি ভাবিছা এই চেনেলৰ প্লেলিষ্ট ছেকশ্যনত তোমালোকে ডে নম্বৰ 1 পৰা টাৰ্গেট পাই যাবা তোমালোকে সেইটো ফ'ল' কৰিব পাৰিবা ধুনীয়াকৈ তাৰপিছত সিমানে কৈ পিনি আৰু সামৰিছো থেংক ইউ নমস্কাৰ